Hello student, welcome back to our YouTube channel MNS Classes. যদিহে তোমালোকে চেনেলটো প্ৰথমবাৰ চাইছা তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা। তো আজি আমি এই ভিডিওটোৰ জৰিয়তে দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ যে ৰাসায়নিক সমীকৰণ এটা সন্তৰণ কেনেকৈ কৰে, যে ৰাসায়নিক সমীকৰণ এটা সন্তৰণ কেনেকৈ কৰে তাৰ বিষয়ে মই আজি ভিডিওটো বনাম। তো চোৱা, মই কেইটামান সমীকৰণ জোকা সমীকৰণ লিখি দিছো ইয়াত, সেইখিনি আমি আজি সন্তৰণ কৰিম। তো চোৱা, তোমালোকে জানাই যে জোকা ৰাসায়নিক সমীকৰণ কি হয়, যে যদিহে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান নহয় তাক জোকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব। এতিয়া চোৱা, আমি ইয়াত কেইটামান সমীকৰণ লৈছো। ইয়াত চোৱা, এইখিনিক কৈছিল আমাৰ বিক্ৰিয়ক পদাৰ্থ আৰু এইখিনিক কৈছিল বিক্ৰিয়াজাত পদাৰ্থ। আমি যদি ইয়াত চাওঁ যে মেগনেছিয়াম ইফালে, যে মেগনেছিয়াম এইখিনিত কি আছে, মেগনেছিয়াম এটা আছে, ইফালে মেগনেছিয়াম এটা আছে। গতিকে আমি মেগনেছিয়াম কোনো ধৰণৰ বেলেন্স কৰিব নালাগে বা সন্তৰণ কৰিব নালাগে। অক্সিজেন পৰমাণু ইয়াত দুটা আছে, গতিকে ইয়াত আমি দুটা কৰিব লাগে আৰু সেই দুটো আমি ইয়াত সহগ হিচাপত দিম, ইয়াত নিদিওঁ। তো মেগনেছিয়ামক অক্সিজেন ইয়াত 2 কৰাৰ কাৰণে আমি ইয়াত এটা 2 দিলো। তাৰ মানে এই দুইটোৱে কি বুজাব, যে অক্সিজেন দুটা বুজালে। অক্সিজেন দুটা হল ঠিকই আছে বাৰু, কিন্তু এই দুয়ে কি বুজায়, আমাৰ মেগনেছিয়ামত দুটা বুজায়। তাৰ মানে মেগনেছিয়াম যদি 2 হয়, ইফালে মেগনেছিয়াম 2 এটা আছে, কিন্তু সন্তৰণ কৰা মানে কি দুয়ো চাইডে, অৰ্থাৎ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত মুঠ ভৰ কি হ'ব লাগিব, সমান হ'ব লাগিব। তো ইয়াত আমি এটা কি দিম, 2 দিম। ইয়াত মেগনেছিয়াম দুটা হল, অক্সিজেন দুটা হল, মানে টোটেল পৰমাণু ইয়াত আমাৰ কেইটা হল, 4টা হল। ইফালে টোটেল পৰমাণু 4টা, ইফালে সব মেগনেছিয়াম, এই দুইৰ কাৰণে মেগনেছিয়াম দুটা আৰু এই দুইৰ কাৰণে অক্সিজেন দুটা। তাহলে 2 + 2 কিমান হ'ব, 4 হ'ব। অৰ্থাৎ যদি আমি ভালদৰে কওঁ যে অক্সিজেন দুইৰ কাৰণে ইয়াত আমি 2 দিম, মেগনেছিয়াম দুটা হল, অক্সিজেনো দুটা হল। তো চোৱা, অক্সিজেন বেলেন্স হল, ইফালে চোৱা মেগনেছিয়াম মানে আনবেলেন্স হল, মানে সন্তৰণ নহল। তাৰ কাৰণে আমি কি কৰিম, ইফালে মেগনেছিয়াম দুটা দিম। এবাৰ যদি আমি সমীকৰণটো ভালদৰে লক্ষ্য কৰো, আমি দেখা পাম যে কি হৈছে, আমাৰ সমীকৰণটো কি হৈছে, সন্তৰণ হৈছে। এইটো আমাৰ কি হৈ গ'ল, সন্তৰণ কৰা হৈ গ'ল। মানে ইফালে টোটেল 4টা পৰমাণু আছে, ইফালে টোটেল কেইটা আছে, 4টা পৰমাণু আছে। এবাৰ চোৱা, ইফালে হাইড্ৰোজেন দুটা আছে, ইফালে হাইড্ৰোজেন দুটা আছে। তো হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি পানী হয়। ইফালে হাইড্ৰোজেন দুটা আছে, ইফালে আমাৰ হাইড্ৰোজেন দুটা আছে, হাইড্ৰোজেন ঠিকে আছে। এবাৰ আমি অক্সিজেন চোৱা, ইফালে দুটা, ইফালে অক্সিজেন এটা। তো আমি ইয়াত 2 কৰিম, ইয়াত অক্সিজেন দুটা বনাব লাগে, তাৰ কাৰণে ইয়াত আমি অক্সিজেন 2 দিম। তো এই দুইটোৱে অক্সিজেন দুটা বুজালে, কিন্তু হাইড্ৰোজেন এই 2 মানে 2 গুণ কিমান বুজাব, 4 বুজাব। হাইড্ৰোজেন 4টা হল, কিন্তু ইফালে হাইড্ৰোজেন চোৱা, হাইড্ৰোজেন দুটা আছে, তাৰ কাৰণে আমি ইয়াত 2 দিম। মানে এই 2 4 হল, হাইড্ৰোজেন 4টা হল, ইফালে হাইড্ৰোজেন 4টা হল, অক্সিজেন দুটা, ইফালে অক্সিজেন দুটা। গতিকে ইফালে টোটেল পৰমাণু 6টা, ইফালে 6টা, মুঠ পৰমাণুৰ সংখ্যা সমান হৈছে, অৰ্থাৎ সমীকৰণটো সন্তৰণ কৰা হল। এবাৰ চোৱা, 3 নম্বৰ কৈছে কপাৰ প্লাস অক্সিজেন কি হৈছে, কপাৰ অক্সাইড হৈছে। কপাৰ প্লাস অক্সিজেন, কপাৰ অক্সাইড। ইয়াত চোৱা, কপাৰ ইয়াতো ঠিকে আছে, কপাৰ ইয়াতো ঠিকে আছে, কিন্তু অক্সিজেন ইয়াত দুটা, ইয়াত অক্সিজেন কেইটা আছে, এটা আছে। তো আমি ইয়াত অক্সিজেন কি কৰিম, দুটা কৰি দিম। এই অক্সিজেন প্ৰথমে আমি কি কৰিলো, দুটা কৰি দিলো। তো অক্সিজেন ঠিকে হল, কিন্তু কপাৰ ইয়াত দুটা বুজালে, তাৰ কাৰণে তুমি ইয়াত 2 দিবা। ইয়াত 2 দিয়াৰ লগে লগে সমীকৰণটো আমাৰ কি হৈ গ'ল, সন্তৰণ কৰা হল। এবাৰ চোৱা, যেতিয়া আমি ফেৰাছ সালফেটক যেতিয়া উত্তাপিত কৰিম, বা আইৰন সালফেটক যেতিয়া উত্তাপিত কৰিম, ফেৰিক অক্সাইড, সালফাৰ ডাই অক্সাইড আৰু কি হ'ব, সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হ'ব। ইয়াত চোৱা, আইৰন ইয়াত কেইটা আছে, এটা আছে, ইয়াত আইৰন দুটা আছে। তো আইৰন দুটা যদি আছে, তুমি প্ৰথমে আইৰন দুটা কৰি দিয়া। তো আইৰন বেলেন্স হল, কিন্তু এই দুইৰ কাৰণে সালফাৰ দুটা বুজাব, এছ দুটা বুজালে। তো চোৱা, এছ এটা ইয়াত আছে আৰু এটা ইয়াত আছে, মানে টোটেল ইফালে এছ দুটা আছে, আমাৰ ইফালে এই দুইৰ কাৰণে এছ দুটা বুজালে। তো মানে আইৰনৰ সন্তৰণ আছে, সালফাৰৰ সন্তৰণ আছে। এতিয়া আমি অক্সিজেন চাব লাগে। চোৱা, 4 2 গুণে কিমান, অক্সিজেন 8টা বুজাব। ইফালে চোৱা, অক্সিজেন কেইটা আছে, 3টা আৰু 2টা 5টা, 5 আৰু 3 কেইটা আছে, ইয়াতো কেইটা আছে, তোমাৰ 8টা আছে। তাৰ মানে এই 4টা সমীকৰণ আমাৰ সন্তৰণ কৰা হল। তো এনেদৰে আমি আৰু কেইটামান ৰাসায়নিক সমীকৰণ চাম, কিতাপত উল্লেখ থকা বিলাকে চাম। এতিয়া চোৱা, আমাৰ কিতাপত আৰু কি কি উল্লেখ আছে আমি চাম। চোৱা, এবাৰ আমি যদি এইটো সমীকৰণ যদি আমি চাওঁ, সমীকৰণটো কৈছে, চোৱা, হাইড্ৰোজেন প্লাস ক্লোৰিন কৈছে, হাইড্ৰোজেন ক্লোৰিন অৰ্থাৎ হাইড্ৰক্লোৰিক এসিড। হাইড্ৰোজেন প্লাস ক্লোৰিন কি হৈছে, হাইড্ৰক্লোৰিক। হাইড্ৰোজেন ইয়াত দুটা আছে, হাইড্ৰোজেন ইফালে এটা আছে, তাৰ কাৰণে আমি ইয়াত হাইড্ৰোজেনটো 2 বনাই দিলো। কিন্তু চোৱা, ইয়াত হাইড্ৰোজেন দুটা বনোৱাৰ লগে লগে তাৰ লগত থকা যিটো এনায়ন আছে, ক্লোৰাইড বা ক্লোৰাইড, ক্লোৰিন কেইটা হল, দুটা বুজালে। ক্লোৰিন তুমি ইফালে চাব লাগিল, মানে দুটা। তাৰ মানে ইফালে যদি তুমি চোৱা, টোটেল পৰমাণু আমাৰ 4টা আছে,
এই দুইৰ কাৰণে হাইড্ৰোজেন দুটা বুজালে আৰু ক্লোৰিনৰ দুটা মানে ইফালেও কেইটা হৈছে আমাৰ চাৰিটা অৰ্থাৎ এই সমীকৰণটোত যদি আমি ইয়াত কেৱল 2 দিও তেতিয়া সমীকৰণটো আমাৰ কি হৈ যায় ব্যালেন্স হৈ গল বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট মাজত বিক্ৰিয়া ঘটি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট আমি সদায় মানে কি কেটন বিলাক চাব লাগে যেনেকুৱা ধৰা ইয়াৰে বেৰিয়ামটো কেটায়ন ইয়াৰে এলুমিনিয়ামটো কেটায়ন আমি কেটন বিলাক চাম সো ইয়াৰে বেৰিয়াম ইফালে সো বেৰিয়ামে আছে মানে এটা আছে গতিকে এটো ঠিকই আছে এবাৰ এলুমিনিয়াম চাম এলুমিনিয়াম দুটা আছে ইয়াত কিন্তু এলুমিনিয়াম এটা হৈ আছে তাৰ কাৰণে তুমি ইয়াত 2 দিয়া এলুমিনিয়াম দুটা হল এবাৰ আমি আৰু চাম যে এলুমিনিয়াম দুটা এলুমিনিয়ামক যে মই 2 দিলো তাৰ লগত কাৰোবাৰ অসুবিধা হল নেকি তো এলুমিনিয়ামক 2 দিয়াৰ লগে অসুবিধা হৈছে কাৰণ আমাৰ ক্লোৰিন যে ক্লোৰিনে কিমান হৈছে 3 দুগুণ ক্লোৰিনে 6টা বুজাইছে এইটোৰ লগত এইটো গুণ বুজাব তাৰ মানে ক্লোৰিন 2 3 গুণ কিমান হৈছে ক্লোৰিন 6টা হৈছে তো ক্লোৰিন যদি 6টা হৈছে ইফালে আমাৰ দুটা আছে আমি তাক 3 গুণ কৰিম 2 3 গুণ ক্লোৰিন 6টা কৰাৰ কাৰণে ইফালে মই কাৰ অসুবিধা কৰি দিলো বেৰিয়ামৰ অসুবিধা কৰিলো তো বেৰিয়াম 3টা বুজালে ইফালে তো বেৰিয়াম এটা আছিল তো ইয়াৰ আগত তুমি বেৰিয়াম যদি 3 দিয়া ইয়াৰ আগত তেতিয়া সমীকৰণটো ব্যালেন্স হৈ গল তুমি ক'ব পাৰা এইটো 3 এই সালফাৰ S3 বুজাইছে কিন্তু এই 3 Sক 3টা বুজালে আৰু 3 4 গুণ অক্সিজেন 12টা বুজাইছে 4 3 গুণ অক্সিজেন 12টা বুজাইছে তাৰ মানে এই সমীকৰণটো এখিনিতে ব্যালেন্স হ'ল এবাৰ আমি নেক্সট যেটো আছে আমাৰ 7 নম্বৰটো আমি যদি চাও ভালদৰে lead oxide plus carbon lead plus carbon dioxide তো সোয়া lead ইয়াতো lead ঠিকে আছে অক্সিজেন সোয়া ইফালে অক্সিজেন এটা আছে ইফালে অক্সিজেন কেইটা আছে এটা আছে তাৰ পিছত তুমি যদি কাৰ্বন সোয়া কাৰ্বন ঠিকে আছে কিন্তু অক্সিজেনৰ ক্ষেত্ৰত ইয়াত এটা অক্সিজেন ইয়াত কেইটা আছে ইয়াত আছে কেইটা আমাৰ দুটা তো অক্সিজেন দুটা কৰাৰ কাৰণে আমি ইয়াত কি দিম ইয়াত আমি 2 দিম অক্সিজেন দুটা বুজালে কিন্তু আমাৰ lead কেইটা হল দুটা হল তাৰমানে lead ইয়াত দুটা হল ইয়াত কি হল lead আমি দুটা দিলো এটা যদি আমি টোটাল পৰমাণু হিসাব কৰো ইয়াতে কাৰ্বন এটা পৰমাণু কাৰ্বন অক্সিজেন দুটা আৰু lead দুটা মানে টোটাল দুটা সাইডৰ এটা টোটাল কেইটা আছে ইফালে 5টা পৰমাণু আছে ইফালে যদি তুমি চোৱা lead কেইটা দুটা কাৰ্বন দুটা অক্সিজেন দুটা আৰু কাৰ্বন ইফালে কেইটা আছে টোটাল 5টা পৰমাণু আছে তাৰ মানে এই সমান বিক্ৰিয়ক এখিনি কৈছিল বিক্ৰিয়ক পদাৰ্থ এই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ যদি আমাৰ কি হৈছে যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ যদি সমান হয় তাক মানে কি বুলি কোৱা হ'ব সন্তুলিত ৰাসায়নিক সমীকৰণ তাৰ মানে এই সমীকৰণটো সন্তুলন কৰা হৈ গল এবাৰ যেটো আমাৰ কি আছে 8 নম্বৰ আছে 8 নম্বৰটো যদি আমি চাও যে 8 নম্বৰটোত আমাৰ কি হ'ব পাৰে ইয়াত চোৱা ফেৰিক অক্সাইডৰ লগত এলুমিনিয়ামে বিক্ৰিয়া কৰিছে ফেৰিক অক্সাইডৰ লগত এলুমিনিয়ামে বিক্ৰিয়া কৰিছে বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু আয়ৰন উৎপন্ন কৰিছে সো আয়ৰন ইয়াত দুটা আছে তো ইফালে তুমি চাব লাগে আয়ৰন কেইটা আৰু এটা হৈ আছে আমি ইয়াত 2 দিলো ঠিকই আছে বাৰু অক্সিজেন এটা 3টা আছে অক্সিজেন ইয়াতো 3টা আছে ঠিকই আছে এলুমিনিয়াম ইফালে এটা আছে কিন্তু এলুমিনিয়াম এটা দুটা আছে তাৰ মানে ইয়াত তোমাৰ 2 দিলে সমীকৰণটো কি হৈ গল সন্তুলন কৰা হৈ গল ঠিক একেদৰে তুমি এই সমীকৰণটো তুমি যদি চোৱা সোডিয়াম এটা সোডিয়াম তো ঠিকই বাৰু আমি সোডিয়ামটো আগত নকৰো আমি ইয়াত অক্সিজেনটো চাও যে অক্সিজেন কি আছে অক্সিজেন দুটা আছে ইয়াত অক্সিজেন কেইটা এটা আমি 2 কৰাৰ কাৰণে ইয়াত 2 দিলো তো অক্সিজেন দুটা হল বাৰু এটো অক্সিজেন দুটা হল কিন্তু সোডিয়াম 2 গুণ কিমান হল 4 সোডিয়াম 4টা হল যাৰ কাৰণে আমি ইয়াত কি দিম সোডিয়ামৰ আগত কি দিম 4 দিম তাৰ মানে এই সমীকৰণ কেইটা আমাৰ কি হল সন্তুলন কৰা হৈ গল ইয়াৰ পিছত আমাৰ যেটো আছে হেতু আমি চাম ইয়াৰ পিছত চাবা ইয়াৰ পিছত আমাক কি কৈছে পটাছিয়াম প্লাস পানী পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ সব পটাছিয়াম কে ইয়াতো কে এটা হাইড্ৰোজেন ইয়াত দুটা হাইড্ৰোজেন ইয়াত দুটা আৰু এটা 3টা এটা চোৱা ইফালে কিন্তু বেছি আছে 3টা আছে ইফালে কেইটা আছে দুটা আছে হাইড্ৰোজেন আৰু অক্সিজেন ঠিকই আছে কিন্তু যত তা মানে কি আছে অমিল আছে বেজৰা সংখ্যক আছে অযুগ্ম সংখ্যক পৰমাণু আছে এটা চোৱা হাইড্ৰোজেন ইয়াত দুটা আছে ইয়াত দুটা যুগ্ম ইয়াত কিন্তু হাইড্ৰোজেন এটা মানে যত অযুগ্ম আছে আমি তাতে কামটো কৰিব লাগিব তাৰ মানে তাতে আমি প্ৰথম সন্তুলন কৰিব লাগিব আমি ইয়াত যদি 2 দিও মানে যুগ্ম কৰিব লাগিব হাইড্ৰোজেন যুগ্ম হৈ গল হাইড্ৰোজেন এটো 2 ৰ কাৰণে দুটা হল হাইড্ৰোজেন দুটা হল মানে ইয়াৰে দুটা আৰু ইয়াৰে দুটা টোটাল হাইড্ৰোজেন 4টা হল তাৰ কাৰণে ইয়াত 4টা কৰাৰ কাৰণে আমি ইয়াত কি দিম 2 দিম তো 2 গুণ কি হল হাইড্ৰোজেন 4টা অক্সিজেন কি বুজালে অক্সিজেন দুটা বুজালে এই 2 ৰ কাৰণে অক্সিজেন দুটা বুজালে তাৰ মানে অক্সিজেন আৰু হাইড্ৰোজেন ঠিক হৈ গল
কিন্তু এই দুয়ে পটাশিয়ামও দুটা বুজালে তার মানে পটাশিয়াম দুটা বুজাৰ কাৰণে আমি ইয়াতো কি কৰিম ইয়াত আমি আৰু এটা 2 দিম তাৰ পিছত চোৱা নাইট্ৰিক এসিড বা তুমি ক'ব পাৰা যে হাইড্ৰোজেন নাইট্ৰেট সো মই ইয়াত কি দিলো ইয়াত 2 আছিল ইয়াত আছিল 2 আৰু ইয়াত আছিল তো হাইড্ৰোজেন নাইট্ৰেট ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম নাইট্ৰেট আৰু কি কৰিছে পানী উৎপন্ন কৰিছে চোৱা ইয়াত তুমি যদি চোৱা ভালদৰে হাইড্ৰোজেন কেইটা ইয়াত এটা আৰু দুটা তিনটা ইয়াত আছে কেইটা দুটা মই আগতে কৈছিলো ইফালে তিনটা হাইড্ৰোজেন ইফালে দুটা হাইড্ৰোজেন যত বেজৰা তাতে তুমি জোৰা কৰিলো আগত তো যুগ্ম কৰাৰ কাৰণে আমি ইয়াত 2 দিম হাইড্ৰোজেন দুটা হল আৰু দুটা ইফালে টোটাল হাইড্ৰোজেন 4টা ইফালে টোটাল হাইড্ৰোজেন কেইটা দুটা মানে ইয়াত তুমি কি দিয়া 2 দিয়া 4টা হৈ গল এবাৰ তুমি চাও পাৰা এই দুইৰ কাৰণে নাইট্ৰোজেন দুটা হল এই দুইৰ কাৰণে নাইট্ৰোজেন দুটা হল অক্সিজেন চোৱা 2 3 গুণ কিমান 6 আৰু এই দুটা তাৰমানে টোটাল কেইটা আছে ইফালে 8টা আছে ইয়াত 2 3 গুণ 6 আৰু এই দুটা 8টা মানে এইটো সমীকৰণৰ কি হৈ গল আমাৰ সন্তুলন কৰা হৈ গল ইয়াৰ পিছত যেটো আছে হেতু আমি ব্যালেন্স কৰিম যে 12 নম্বৰটো কি আছে এলুমিনিয়াম প্লাস কপাৰ ক্লোৰাইড এলুমিনিয়াম প্লাস কপাৰ ক্লোৰাইড এলুমিনিয়াম ক্লোৰাইড প্লাস কপাৰ এলুমিনিয়াম ঠিক আছে কপাৰ ক্লোৰাইড তাৰ পিছত কৈছে এলুমিনিয়াম ক্লোৰাইড প্লাস কপাৰ এতিয়া সো এলুমিনিয়াম ঠিক আছে কপাৰৰ ঠিক আছে ক্লোৰিন ইয়াত দুটা ইয়াত এটা মানে ইয়াত তিনটা ইয়াত এটা বেছি কিন্তু আমি বেছিটোতে আগত ক'ব লাগিব কাৰণ যত অযুগ্ম আছে আমি তাত কৰো তো ইয়াত যুগ্ম আছে তুমি ইয়াত 2 দি লাভ নাই ইয়াত অযুগ্ম আছে মানে ইয়াক 2 গুণ কৰাৰ লগে লগে ই যুগ্ম হৈ গল মানে ক্লোৰিন কেইটা বুজালে 6টা ক্লোৰিন 6টা কৰাৰ কাৰণে 2 3 গুণ ক্লোৰিন 6টা বুজালে তুমি ইয়াত 3 দিলা যে 3 2 গুণ 6 কিন্তু কপাৰ কেইটা বুজালে কপাৰ 3টা বুজালে আৰু এলুমিনিয়াম কেইটা বুজালে 2টা বুজালে তুমি যদি আৰম্ভণিৰ পৰা চোৱা যে আমি সমীকৰণটো একবাৰ চাও যে এলুমিনিয়াম 2টা 3টা কপাৰ ঠিক আছে 3 2 গুণ 6 ক্লোৰিন 6টা 3 2 গুণ 6 ক্লোৰিন কেইটা 6টা মানে এটো হল নেক্সট বেৰিয়াম ক্লোৰাইড আৰু পটাশিয়াম সালফেট বেৰিয়াম ক্লোৰাইড পটাশিয়াম সালফেট আৰু পটাশিয়াম ক্লোৰাইড উৎপন্ন কৰিছে বেৰিয়াম ইয়াতো সব বেৰিয়াম ঠিক আছে ইয়াতে পটাশিয়াম কেইটা দুটা তো পটাশিয়াম এর তুমি দুটা ভাবা চিন্তা নাই 2 দি দিবা তো 2 দিয়াৰ লগে লগে ক্লোৰিন দুটা বুজালে তো ক্লোৰিন দুটা বুজাৰ লগে লগে আমি ইফালে ক্লোৰিন চাও দুটা আছে আৰু সালফেট বহু পাৰণে কাৰণটো ঠিক আছে SO4 এটো আমাৰ হৈ গল এক জায়গাত দিলে হল এবাৰ চোৱা পটাশিয়াম ব্ৰোমাইড আৰু বেৰিয়াম আয়োডাইড পটাশিয়াম ব্ৰোমাইড আৰু বেৰিয়াম আয়োডাইডে পটাশিয়াম আয়োডাইড আৰু কি কৰিছে বেৰিয়াম ব্ৰোমাইড উৎপন্ন কৰিছে পটাশিয়াম চোৱা পটাশিয়াম ঠিক আছে বেৰিয়াম চোৱা বেৰিয়াম ঠিক আছে ব্ৰোমিন ইয়াত দুটা আছে 2 ওদিকে ইয়াত তুমি 2 দিয়া তো 2 ব্ৰোমিন দুটা হল ঠিকই বাৰু কিন্তু পটাশিয়াম দুটা হৈ গল পটাশিয়াম 2 ৰ কাৰণে আমি ইয়াত পটাশিয়াম 2 দিম পটাশিয়াম 2 হলে আয়রনও দুটা হল আয়রন তো ইফালে দুটা আছে তাৰ মানে এটো আমাৰ কি হৈ গল সমীকৰণ সন্তুলন কৰা হৈ গল এটা চোৱা এটো আমাৰ আছে একেটা আছে আৰু আজিৰ কাৰণে একেটা হ'ব মই 19টা কি লৈ আছো ৰাসায়নিক সমীকৰণ চোৱা বেৰিয়াম ক্লোৰাইড সোডিয়াম সালফেট লগ লাগে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড বেৰিয়াম ইয়াতে বেৰিয়াম আৰু ইয়াৰে বেৰিয়াম ঠিক আছে কোনো অসুবিধা নাই ইয়াতে চোৱা সোডিয়াম সালা মানে সোডিয়াম কেইটা আছে মই আগতে কৈছিলো কেটান বিলাক চাবা যদি যৌগ থাকে তেতিয়া কেটান বিলাক চাই সোডিয়াম দুটা ইয়াতে সোডিয়াম এটা তাৰমানে 2 দিলা সোডিয়াম এটা তুমি কি দিলা 2 দিলা সোডিয়াম 2 দিয়াৰ লগে লগে ক্লোৰিনো তাৰমানে কেইটা বুজাবা ক্লোৰিনো দুটা বুজালে মানে ক্লোৰিন ইফালে অলৰেডি দুটা হৈ গল তো ক্লোৰিন দুটা হলে ইফালে তুমি সব ক্লোৰিন দুটা আছে বাকি SO4 সালফেট SO4 ঠিক আছে খালি তাতে 2 দিলে আমাৰ এই সমীকৰণটো কি হ'ব সন্তুলন কৰা হৈ যাব নেক্সট এটো 16 নম্বৰ ম্যাগনেসিয়াম আৰু হাইড্ৰোক্লোৰিক এসিডে বিক্ৰিয়া কৰি ম্যাগনেসিয়াম ক্লোৰাইড আৰু কি হাইড্ৰোজেন গেছ ম্যাগনেসিয়াম পৰমাণু ইয়াত ম্যাগনেসিয়াম পৰমাণু ঠিক আছে হাইড্ৰোজেন এটা হাইড্ৰোজেন দুটা তো হাইড্ৰোজেন ইয়াত 2 কৰিলা 2 কৰিলে ক্লোৰিন দুটা বুজালে তো ক্লোৰিন ইফালে দুটা আছে মানে এইটো আমাৰ অলৰেডি কি হৈ গল ব্যালেন্স কৰা হল এবাৰ যদি আমি চাও কপাৰ সিলভাৰ নাইট্ৰেটে বিক্ৰিয়া কৰি কপাৰ নাইট্ৰেট আৰু কি হৈছে সিলভাৰ এতিয়া আমি চাও কপাৰ ঠিক আছে সিলভাৰ ঠিক আছে নাইট্ৰেট NO3 N দুটা আছে N তুমি ইয়াত দুটা কৰিলা
তো তাৰ কাৰণে AG দুটা হল ইয়াত তুমি AG কি কৰিলে 2 কৰিলে এতিয়া তুমি যদি চোৱা যে এই যিখিনি আমাৰ বিক্ৰিয়ক পদাৰ্থ আছে যেনেকুৱা 3 দুগুণ অক্সিজেন 6টা 2 3 গুণ 6টা মানে এই বিক্রিয়ক পদার্থখিনি আৰু এই বিক্রিয়ক পদার্থখিনিৰ কি হৈ গল পৰমাণুৰ সংখ্যা সমান হল অৰ্থাৎ ৰাসায়নিক সমীকৰণটো সন্তুলন কৰা হৈ গল ইয়াৰ পিছত যদি আমি চাও লেড নাইট্ৰেটক কি কৰিছে উত্তাপিত কৰিলে লেড অক্সাইড নাইট্ৰোজেন ডাই অক্সাইড আৰু কি হৈছে অক্সিজেন উৎপন্ন হৈছে এতিয়া তুমি চোৱা আমি কেনেকৈ ব্যালেন্স কৰিম অক্সিজেন চোৱা 2 3 গুণ 6টা ইয়াত 2 3 গুণ 6টা ইয়াত অক্সিজেন দুটা সাইডে পাঁচটা তাৰ মানে দুটা 4টা আৰু এটা ইফালে পাঁচটা আছে ইফালে অক্সিজেন 6টা তো আমি যত বেজৰা আছে ইয়াত আছে এটা আছে বাকি জোৰা আছে মানে যুগ্ম সংখ্যক আছে ইয়াত আমি 2 দিলো তো অক্সিজেন ইফালে 6টা হল অক্সিজেন মই ঠিক কৰিব যাওতে মই ইফালে লেড দুটা কৰি পেলাইছো কিন্তু লেড দুটা হ'ব নোৱাৰে নহয় লেড ইফালে এটা আছে তো এটা হ'ব লাগিব তো আমি যাৰ কাৰণে ইয়াত কি কৰিম 2 দিম কিন্তু ইফালে 2 দিয়াৰ লগে লগে বাকি অক্সিজেনৰ অসুবিধা হৈছে এই ইফালে যে নাইট্ৰোজেন আছিল ইয়াত এই এন মানে এই 2 ৰ কাৰণে দুটা বুজালে আৰু 2 তাৰ মানে 2 আৰু 2 গুণ 2 গুণ এন নাইট্ৰোজেন 4টা হৈ গল নাইট্ৰোজেন 4টা কৰিলে তুমি ইয়াতে নাইট্ৰোজেন কি দিব লাগিব 4টা দিব লাগিব তো আমি গম পালো যে লেড ঠিকই আছে নাইট্ৰোজেন এই 2 নাইট্ৰোজেন 4টা ঠিকই হৈ গল এবাৰ আমি যদি অক্সিজেন চাও আৰম্ভণিৰ পৰা যে 2 3 গুণ 6 6 2 গুণে 12 ইফালে টোটাল অক্সিজেন 12টা আছে ইফালে আমি চাম যে দুটা 2 4 গুণ 8 তো দুটা আৰু 2 4 গুণ 8 মানে ইফালে 10টা আৰু এই দুটা 12টা তাৰ মানে এই সমীকৰণটো আমাৰ কি হৈ গল সন্তুলন কৰা হৈ গল lead nitrate potassium iodide lead iodide আৰু potassium nitrate এটা সো lead ইয়াতে lead ঠিকই আছে potassium ঠিকই আছে তাৰপিছত যদি আমি চাও নাইট্ৰেট দুটা আছে ইফালে নাইট্ৰেট দুটা কাৰণে আমি ইয়াত 2 দিম তো পটাছিয়াম দুটা হ'ব পটাছিয়াম ইয়াত 2 দিলে আয়োডিন দুটা হ'ব ইয়াত আয়োডিন দুটা হৈছে তাৰ মানে এই মই 19টা ৰাসায়নিক সমীকৰণ তোমালোকক আজি ভিডিওটোৰ জৰিয়তে সন্তুলন কৰি দেখালো যদি তোমালোকে ভিডিওটো ভাল লাগিছে তেতিয়ালে সাবস্ক্ৰাইব আৰু চেনেলটো ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা আৰু ভিডিওটো যিমান পাৰা বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা অহা ভিডিওত আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ অৰ্থাৎ যিবিলাক আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহ আছে সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া তাৰ পিছত অপহৰণ দ্বি অপহৰণ জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া এখিনি বিক্ৰিয়া বুজোৱাৰ লগতে এখিনি যিখিনি নোটছ হ'ব মানে কোৱেশ্চন আনসাৰ যিখিনি হ'ব পাৰে বা কাৰ্যকলাপৰ পৰা কি ধৰণৰ প্ৰশ্ন হ'ব পাৰে অহা ভিডিওটো তোমালোকে বা গতিকে ভিডিওটো আগতীয়াকৈ পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা